হয় দিশা এডভান্টেজ আসাম 2.0 সফল কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে সকলো যাৱতীয় প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু বৰ্তমান সময়ত খানাপাৰা খেলপথাৰত যুদ্ধকালীন প্ৰস্তুতি চলিছে। সতীৰ্থ সঞ্জয় আছে NKTV দৰ্শকলৈ আমি পুৱাই দেখুৱাবলৈ চেষ্টা কৰিম। খানাপাৰা খেলপথাৰত এনেধৰণে আচলতে বিশাল বিশাল পেণ্ডেল অৰ্থাৎ মণ্ডপ ইয়াত বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে আৰু অস্থায়ীভাৱে এইসমূহ যিসমূহ মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে এই মণ্ডপসমূহতে আচলতে এই গোটেই যি বৃহৎ বিনিয়োগ তথা আন্তঃগাঁথনি যি সন্মিলন এই সন্মিলনখন অনুষ্ঠিত হ'ব। গতিকে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত দিনে নিশাই প্ৰায় ৩ শতাধিক আচলতে শ্ৰমিক বৰ্তমান সময়ত ব্যস্ত হৈ আছে খানাপাৰা খেলপথাৰত আৰু মুঠ 16টা শিতানত খানাপাৰা খেলপথাৰত 25 আৰু 26 ফেব্ৰুৱাৰীত এই যি এডভান্টেজ আসাম 2.0 কেইবাটাও কাৰ্যসূচী হ'ব, আলোচনা হ'ব। গতিকে দেশ বিদেশৰ প্ৰায় আচলতে প্ৰায় 12খনতকৈ অধিক ৰাষ্ট্ৰৰ যি আচলতে যিসকল প্ৰতিনিধি বা যিসকল অতিথি বা উদ্যোগপতি বা বিনিয়োগকাৰী সকলো যিহেতু আহিব, গতিকে তাৰ বাবে আতিথ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ত্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে সকলোখিনি ব্যৱস্থাপনা হাতত লোৱা হৈছে। খানাপাৰা খেলপথাৰৰ এই যে বিশাল আয়োজন, এই বিশাল আয়োজনৰ সমান্তৰালভাৱে অতিথিসকল থকা খোৱাৰ বাবে সকলোখিনি আচলতে ব্যৱস্থাপনা হাতত লোৱা হৈছে আৰু বহুকেইখন মহানগৰীৰ আগশাৰীৰ হোটেল ইতিমধ্যে তাৰ কোঠা ইতিমধ্যে বুকিং কৰা হৈছে অতিথিসকলক ৰখাৰ বাবে। তাৰোপৰি আচলতে তেওঁলোকক বিমানবন্দৰৰ পৰা আদৰি অনাৰ বাবেও যি আচলতে যিসমূহ বিলাসী বাহন বহুকেইখন বিলাসী বাহনো ইতিমধ্যে সাজু কৰা হৈছে। গতিকে আমি এই মুহূৰ্তৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 25 আৰু 26 তাৰিখে যিহেতু দেশী বিদেশী বিনিয়োগকাৰী উদ্যোগপতিয়ে ভৰি পৰিব খানাপাৰা খেলপথাৰ, গতিকে সকলো ফালৰ পৰা নিৰাপত্তাৰ দিশতে হওক বা ব্যৱস্থাপনাৰ ক্ষেত্ৰতে হওক সকলো দিশৰ পৰা আচলতে ইয়াত কটকটীয়াকৈ সকলোখিনি ব্যৱস্থা কৰা হৈছে। মাজত যিহেতু 9টা দিন বাকী, গতিকে ভিতৰত এই সকলোখিনি প্ৰস্তুতি পৰ্ব শেষ কৰিব লাগিব। গতিকে মই পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। কেইবাটাও ইয়াত মণ্ডপ নিৰ্মাণ কৰা হৈছে য'ত আচলতে B2B সন্মিলন, এক্সিবিশ্যন অৰ্থাৎ প্ৰদৰ্শনী, তাৰ উপৰিও যি আচলতে মূল যি আচলতে অনুষ্ঠান য'ত আচলতে কেইবাখনো সন্মিলন তথা আলোচনা হ'ব, য'ত আলোচনা চক্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে সকলোখিনি সাজু কৰা হৈছে। এই যিসমূহ মণ্ডপ আপোনালোকে দেখিছে এই মুহূৰ্তত, এই মণ্ডপসমূহতে সেই সন্মিলনসমূহ অনুষ্ঠিত হ'ব। সুকীয়া সকলোখিনি ইয়াত নিৰ্মাণ কৰা হৈছে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, শৃংখলাবদ্ধতাৰে যাতে সকলোখিনি সম্পন্ন হয় তাৰ প্ৰতি এই ব্যৱস্থাপনা কৰা হৈছে।